তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো বহুতৰে ডাউট থাকে এইটো কথাত যে সেৱা সেতুত আমি যিখন একনলেজমেণ্ট ৰিচিপ্ট পালোঁ কিবা এটা এপ্লাই কৰাৰ পিছত যিখন একনলেজমেণ্ট পাওঁ, আমি ৰিচিপ্ট পাওঁ, গতিকে সেই একনলেজমেণ্ট নম্বৰটো দি আমি কেনেকৈ ট্ৰেক কৰিব পাৰোঁ যে আমাৰ যিখন কাষ্ট চাৰ্টিফিকেট হয় বা যিয়ে আমি এপ্লাই কৰিছোঁ সেৱা সেতুত সেইখন কিমান প্ৰচেছ হৈছে, কিমান আগবাঢ়িছে, কাম হৈছে নে নাই সেইখন, বা আমি কেতিয়ালৈ পাম সেইখন চাৰ্টিফিকেট। গতিকে এইবিলাক বস্তু আমি কেনেকৈ ইয়াত ট্ৰেক কৰিব পাৰিম আমি সেই আইডিটো ইয়াত দি। গতিকে সেইটো বিষয়ৰ ওপৰত মই আজি ভালদৰে আপোনালোকক বুজাই দিব বিচাৰিছোঁ। তো আপুনি চিধা এনেকৈ সেৱা সেতুত আহি যাব, গুগল যিকোনো ব্ৰাউজাৰত চাৰ্চ কৰি সেৱা সেতু বুলি এনেকৈ চাৰ্চ কৰক। যিটো প্ৰথম আপুনি এনেকৈ দেখিব, ইয়াত ক্লিক কৰক। তাৰপিছতে এনেকৈ সেৱা সেতু আপোনাৰ এইটো পেজটো খোলা যাব, ইণ্টাৰফেচটো সেৱা সেতু যিটো অফিচিয়েল ৱেবছাইট। আপুনি লগ ইন নোহোৱাকৈ চিধা বাহিৰৰ পৰা এটা লগ ইন হৈও আপুনি নিজৰ আইডি দি লগ ইন হ'ব, নিজৰ ইউজাৰ আইডি আৰু যিটো পাছৱৰ্ড দি আপুনি লগ ইন হয়, তাতো নিজৰ এপ্লিকেশ্যনখন আপুনি ট্ৰেক কৰিব পাৰে কিমান আগবাঢ়িছে। বা ইয়াতে চিধা আপুনি বাহিৰতে সেৱা সেতু ৱেবছাইটতে আপুনি চিধা বাহিৰতে পাব এনেকৈ ট্ৰেক বুলি এটা অপশ্যন দেখিছে, ইয়াতে ট্ৰেকত ক্লিক কৰক। ইয়াৰ পিছতে হোৱাট ডু ইউ ৱান্ট টু ট্ৰেক, আপুনি কি ট্ৰেক কৰিব বিচাৰিছে, আপুনি সেৱা সেতুৰ জৰিয়তে কি কৰিছিল, যদি কিবা ছাৰ্ভিচৰ কাৰণে এপ্লাই কৰিছিল, মানে হওক কাষ্ট চাৰ্টিফিকেট হওক বা এক্সচেঞ্জৰ কিবা কাৰ্ড এপ্লাই কৰিছিল, যিকোনো কিবা যদি আপুনি সেৱা সেতুৰ জৰিয়তে আপুনি এপ্লাই কৰিছিল, তেন্তে নিশ্চয় এটা একনলেজমেণ্ট ৰিচিপ্ট পাব, আৰু তাত এটা আইডি পাব, একনলেজমেণ্ট এটা আইডি পাব, নম্বৰ এটা পাব। গতিকে সেইটো নম্বৰটো দি আপুনি ট্ৰেক কৰিব পাৰিব। গতিকে যদি আপুনি কিবা এপিল কৰিছিল বা কিবা গ্ৰিভেঞ্চ আছিল, যিহেতু মই ছাৰ্ভিচত যদি আপুনি কিবা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিল বা একনলেজমেণ্ট আইডি, তো ইয়াৰ পৰা আপুনি ছাৰ্ভিচত ক্লিক কৰক। ছাৰ্ভিচ ক্লিক কৰাৰ পিছতে এনেকৈ এটা অপশ্যন খোলা যাব। ইয়াত আপোনাক সুধিছে যে এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ, ইয়াত আপুনি যিটো একনলেজমেণ্ট আইডি আপুনি যিটো পাইছিল ৰিচিপ্টখনৰ পৰা, সেইটো আপুনি ইয়াত টাইপ কৰিব লাগিব। ঠিক আছে, চাব পাৰে আপোনালোকে মোৰ একনলেজমেণ্ট এপ্লিকেশ্যন এখন ৰিচিভ হৈছিল। তো তাৰ ইয়াত চাওক, এইটো মোৰ কাষ্ট চাৰ্টিফিকেটৰ যিটো এপ্লিকেশ্যন আইডিটো নম্বৰটো। ঠিক আছে, এইটো নম্বৰ আপুনি তাত টাইপ কৰিব লাগিব। তো ইয়াত আপুনি ধুনীয়াকৈ নিজৰ যিটো এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰ, যিখন আপুনি এপ্লিকেশ্যন ৰিচিপ্টখনত পাব, সেইটো ধুনীয়াকৈ চাই ইয়াত টাইপ কৰি দিব। তাৰপিছত যিটো ট্ৰেক অপশ্যন দেখিছে, ট্ৰেকত ক্লিক কৰক। এনেকৈ চাওক, ইয়াত যিহেতু মই কিবা ভুলকৈ টাইপ কৰিলোঁ এইটো নম্বৰটো, গতিকে ইয়াত ন' ৰেকৰ্ডছ ফাউণ্ড দেখুৱাইছে। এতিয়া মই ইয়াত শুদ্ধকৈ টাইপ কৰি দিম এইটো। তো ইয়াত শুদ্ধকৈ আপোনালোকে যিটো এপ্লিকেশ্যন নম্বৰ সেইটো টাইপ কৰি যিটো ট্ৰেক অপশ্যনটো দেখিব, ট্ৰেকত ক্লিক কৰক। অলপ সময় ৱেইট কৰিব, তাৰপিছত আপোনাক গোটেই ডিটেইলছখিনি দেখুৱাব। ঠিক আছে, কেতিয়া আপোনালোকে ছাবমিট কৰিছিল, কিবা ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট কি হৈ আছে, ইয়াৰ প্ৰচেছ হৈ আছে, গতিকে কাৰেণ্ট ষ্টেটাছ দেখুৱাব, আণ্ডাৰ প্ৰচেছ, গোটেইখিনি বস্তু ইয়াত আপোনালোকে চাব পাৰিব। আৰু এখন কমপ্লিট হোৱাৰ পিছত ডাউনলোড চাৰ্টিফিকেট বুলি এটা অপশ্যন আহিব, তাৰ পৰা আপুনি নিজৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। ঠিক আছে, গোটেইখিনি ডিটেইলছ ইয়াত দেখুৱাব। চাওক, 2023 10 জুলাই তাৰিখে মই ছাবমিট কৰিছিলোঁ, তাৰপিছত ফৰৱাৰ্ড হৈছে, নিউ এপ্লিকেশ্যন, ভেৰিফাই ৰিপৰ্ট, গোটেইখিনি ডিটেইলছ ইয়াত আপোনাক এনেকৈ দেখুৱাব। ঠিক আছে, গতিকে বাহিৰৰ পৰা আপুনি লগ ইন নোহোৱাকৈ চিধা ট্ৰেক কৰিব পাৰিব। ঠিক আছে, তো ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।